প্ৰথমে মই বাগমাৰাতৰ গাঁও পঞ্চায়তৰ সমূহ মুৰব্বী ৰাইজক প্ৰথমে ধন্যবাদ জনাইছোঁ। লগতে বাগমাৰাতৰ গাঁও পঞ্চায়তৰ বজাৰ কমিটি যিসকল কাৰ্যকৰ্তা আগতে পাৰ হৈ গৈছে তেওঁৰ লগত কৈ আমি তাতে এইবাৰ 2025 চনৰ বজাৰ কমিটিখন যাতে আমি সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি যাতে বজাৰখন ভালকৈ উন্নত কৰি আশা ৰাখি আজি আমাক ৰাইজৰ আশীৰ্বাদত আমাক সম্পাদক বনাইছে আৰু সম্পাদক হিচাপে মই নিৰ্বাচিত হৈছোঁ। মোৰ নাম মোহাম্মদ সুলেমান আলী সরকার। আৰু আমাৰ এইখন বজাৰ কমিটিৰ নতুন নিৰ্বাচিত সভাপতি হ'ল আবুছা আহমেদ। আমার বাগমারাসর গাঁও পঞ্চায়েতের অন্তর্গত সমূহ মুরব্বী সমাজ তথা রাইজৰ আজি সাধাৰণ সভা হয় আৰু এই সাধাৰণ সভাত 17জনীয়া কাৰ্যকৰী কমিটি এটা গঠন কৰি আনে আৰু আমাৰ এই কমিটিৰ মূল লক্ষ্য হ'ব বজাৰখন সমাজৰ মুখিয়ালসকলৰ লগত আলাপ আলোচনা কৰি বজাৰখন কেনেকৈ উন্নতিৰ পথত আগুৱাই ল'ব পাৰি, এইটো হ'ব আমাৰ মুখ্য উদ্দেশ্য।